যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে, সেইটোতো অস্বীকাৰ কৰি লাভ নাই। আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা চিটতে আছে। যদি সেইকেইটা চিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে, অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকিব, কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা চিট লাগে। যদি ৰাইজৰ দলক 5টা এৰি দিয়ে, AJPক এটা এৰি দিয়ে, UDFে 2-3টাত জিকিলে, তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব। মই অখিল গগৈৰ ওপৰত প্ৰতিক্ৰিয়া নিদিওঁ, কাৰণ অখিল গগৈটো বিৰোধী দলপতি নহয়। কংগ্ৰেছ দলেতো বিৰোধী দলপতিৰো আসনখন নাপাবগৈ। কংগ্ৰেছৰ পৰা যোৱা হেৰি আছে নেকি? ইলেকশ্যনৰ ঘোষণা হোৱাৰ পিছত কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব, আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ, কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে।